নিম গছ ৰোপণ কৰাৰ সময়ত নকৰিব এইসমূহ ভুল। আহিব পাৰে ইটোৰ পিছত সিটো আপোনাৰ জীৱনলৈ সমস্যা। জ্যোতিষ শাস্ত্ৰৰ মতে নিম গছ থাকিলে ঘৰত শনিৰ দোষ নালাগে। যদিহে আপোনাৰ ঘৰতো নিমৰ গছ আছে, অৰ্থাৎ আপোনাৰ ঘৰতো আপুনি নিম গছ ৰোপণ কৰিছে, তেনেহ'লে সেই নিমজোপাত আপুনি যদিহে নিয়মীয়াকৈ পূজা কৰে, তেনেহ'লে বহু ধৰণৰ দোষৰ পৰা আপুনি খুব সোনকালেই সকাহ পাব পাৰে। কিন্তু আপুনি জানি আচৰিত হ'ব যে কিছুমান ৰাশিৰ লোকে নিম গছ ৰোপণ কৰাৰ সময়ত নাইবা নিম গছ এজোপা ঘৰত ৰোপণ কৰাৰ ক্ষেত্ৰত কেইটামান সাৱধান হোৱা উচিত। নিম গছ ৰোপণ কৰাৰ সময়ত আপুনি ভুলতো নকৰিব এইসমূহ ভুল। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে যদিহে আপোনাৰ ঘৰতো নিম গছ আছে, তেনেহ'লে আপুনি তাৰ প্ৰতিপাল তথা আপুনি তাক কেনেকৈ ব্যৱহাৰ কৰিব সেই বিষয়ে চমুকৈ আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। নিমৰ গছ যে আমাৰ স্বাস্থ্যৰ বাবে বহু বেছি উপকাৰী, সেই কথা হয়তো আপোনালোক সকলোৱে জানে। আপুনি জানেনে যে জ্যোতিষ শাস্ত্ৰতো ইয়াৰ যথেষ্ট গুৰুত্ব আছে। নিমৰ গছ ৰোপণ কৰিলে আপোনাৰ ঘৰলৈ সুখ আৰু সমৃদ্ধি বৃদ্ধি হয় তথা আপোনাৰ ঘৰত সদায় সুখ আৰু সমৃদ্ধিয়ে বাস কৰে। এই গছৰ ফলত ঘৰখনলৈ ইতিবাচক শক্তি আহে আৰু বিফল আৰু স্থবিৰ কামো সম্পূৰ্ণ হয়। কিন্তু কিছুমান ৰাশিৰ লোকে নিম গছ ৰোপণ এৰাই চলিব লাগে। আপুনি ইয়াক ৰোপণ কৰাৰ সময়ত সঠিক নিয়ম জানিব লাগে, যাতে ইয়াৰ পৰা আপুনি সদায় ভাল ফলাফলহে পাব পাৰে। আমি যিকোনো গছেই হওক বা যিকোনো বস্তু ঘৰখনলৈ অনাৰ ক্ষেত্ৰতো শুভ আৰু অশুভ প্ৰভাৱ দুয়োটাই থাকিব পাৰে। কিন্তু যদিহে কিছুমান সঠিক নিয়ম মানি চলা যায়, তেনেহ'লে মাত্ৰ শুভ ফলাফলটোহে আমি লাভ কৰিব পাৰোঁ। জ্যোতিষ শাস্ত্ৰৰ মতে নিম গছক ঐশ্বৰিক শক্তিৰে সমৃদ্ধ বুলি ধৰা হয়। যদিহে আপুনি ঘৰত নিম গছ ৰোপণ কৰে, তেনেহ'লে ই ঘৰৰ পৰা যিকোনো ঋণাত্মক শক্তি আঁতৰোৱাৰ ক্ষেত্ৰত সহায় কৰিব। নিম গছ শনি আৰু কেতু গ্ৰহৰ সৈতে সম্পৰ্কিত আৰু এই উদ্ভিদৰ উপস্থিতিয়ে ঘৰখন শনিৰ দোষমুক্ত কৰি ৰখাৰ ক্ষেত্ৰতো সহায় কৰে। আনহাতে নিম গছক যদিহে আপুনি নিয়মীয়াকৈ পূজা কৰিব পাৰে, তেনেহ'লে বহু দোষৰ পৰাও সকাহ পোৱা যায়। এই গছজোপা আপুনি ঘৰৰ সঠিক দিশত ৰোপণ কৰিব লাগে। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ দক্ষিণ নাইবা পশ্চিম কোণত নিম গছ ৰোপণ কৰাটো অতিকৈ উত্তম। ইয়াৰ ফলস্বৰূপে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি অটুট থাকে আৰু সুস্বাস্থ্যৱানো কৰি ৰাখে। লগতে ঘৰত নিম গছ ৰোপণ কৰিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ সদায় ঘৰত ৰৈ যায় আৰু ঘৰখন সদায় দোষমুক্ত হৈ থাকে। কিন্তু জ্যোতিষ শাস্ত্ৰত কিছুমান নিৰ্দিষ্ট ৰাশিৰ লোকক নিম গছ ৰোপণ কৰিবলৈ বাধা দিয়া হৈছে। তেনেহ'লে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে বলকচোন জানি লওঁ কোনসমূহ গছত অৰ্থাৎ কোনসকল লোকে নিম গছ ৰোপণ কৰিব নালাগে। নিম গছ এনে লোকে ৰোপণ কৰিব নালাগে যাৰ ঘৰত প্ৰায়ে মাছ মাংস নাইবা সুৰা সেৱন কৰা হয়। যদিহে আপোনাৰ ৰাশি বৃষ নাইবা ধনু হয়, তেনেহ'লে ঘৰৰ ভিতৰত নিম গছ ৰোপণ কৰিব নালাগে। এই ৰাশিৰ লোকসকলে ঘৰৰ ভিতৰত নিম গছ ৰোপণ কৰিলে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। কিন্তু যদিহে এই গছজোপা ঘৰৰ বাহিৰত ৰোপণ কৰিব পাৰে আৰু নিয়মিতভাৱে আপুনি পানী দিয়ে, তেন্তে আপুনি খুবেই বেছি উপকৃত হ'ব। মকৰ ৰাশি আৰু কুম্ভ ৰাশিৰ লোকে নিজৰ ঘৰত নিম গছ ৰোপণ কৰিব লাগে। ইয়াৰ দ্বাৰা আপুনি বহু বেছি দুখৰ পৰা সকাহ পাব। বন্ধু-বান্ধৱীসকল, ইমানখিনি আছিল নিম গছৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা তথা জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰই নিম গছৰ ওপৰতনো কি কৈছে সেই বিষয়ে আপোনালোকক জনালোঁ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে আপোনাৰ ঘৰতো নিম গছ আছে নাইবা আপুনিও নিম গছ এজোপা ৰোপণ কৰাৰ কথা চিন্তা কৰি আছে, তেনেহ'লে এইসমূহ কথালৈ ধ্যান দিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।